নমস্কাৰ মই আছোঁ আজি লখিমপুৰ জিলাৰ ৰচিবানীৰ ভূঞা কাষত হয়তো আপোনালোক সকলোৱে পৰিচিত ৰামলীলা চেনেলৰ থ্ৰেডি সম্প্ৰচাৰিত হোৱা জংকাৰী ডিচেম্বৰ ছিজন 1ৰ ছেমিফাইনেলিষ্ট আৰু নৰ্থ ইষ্ট লিটিল চেম্পছৰ ছেমিফাইনেলিষ্ট আছিল। আজি সঁচাকৈ খুব ভাল লাগিছে তোমাক লগ পাই। ৰঙালী অসমৰ তৰফৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমাক। বিশেষকৈ ক'বলগীয়া একো নাই, আমি গীতৰ মাজলৈ যাম, সুন্দৰ সুন্দৰ গীত শুনিম। সঁচাকৈ ৰচিবানীৰ কণ্ঠত যাদু আছে আৰু এই যাদু আপোনালোকে শুনিব আৰু ভাল লাগিলে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব। প্ৰথমতে আমাক কি শুনাব? নমস্কাৰ। প্ৰথমে মই সোণালী অসম পেজৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই মোৰ গীতৰ আখৰা আগবঢ়াবলৈ ওলাইছোঁ। প্ৰথমে মই পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এটি গীত গাবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব, যদিও মোৰ অলপ চৰ্দি লাগি আছে, হ'লেও মই চেষ্টা কৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব। এইবাৰ মই জয়ন্ত হাজৰিকাদেৱৰ এটি গীত গাবলৈ ওলাইছোঁ। কপালতে যে
এতিয়া মই এটি লোকগীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। সঁচাকৈ খুব সুন্দৰ কণ্ঠ। আমি যিমানখিনি ভাবি আহিছিলোঁ আকৌ বহু গুণ, কিন্তু আজি চৰ লাগি আছে তাই। আমাক কৈছিল, তথাপিও তাই ক'লে যে হ'ব লগা কৰিম। যাই হওক, আপোনালোকৰ যদি এই ভিডিঅ'টো চাই খুব ভাল লাগে, আমি অলপ প্ৰয়াস কৰিছোঁ এনেকুৱা ধৰণৰ শিল্পী আপোনালোকৰ মাজত লৈ আহিবলৈ। যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম, আপোনালোকে আমাৰ মাজত চেষ্টা কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। যিমান শ্বেয়াৰ কৰিব আমাৰ সিমানখিনি কৰি ভাল লাগিব। আমি বেছি কথা নাপালোঁ, আমি গীতৰ মাজলৈ আকৌ যাওঁ। কি শুনাবা বিহু বতৰ? যিহেতু বিহুৰ বতৰ, গতিকে মই সন্ধ্যা মিলন বাইদেউৰ এটি বিহুসৰীয়া গীত গাবলৈ ওলাইছোঁ। মুগাৰে সাজ পিন্ধি লৈ চেনাইটো লৈ আছোঁ ৰৈ, বিহু জানো লগালে তোৰ গাত গাত গাত। ৰেহাই পিন্ধি বান্ধি মই আছোঁ বিহু তলিত, ঢোল পেপাৰ শুনিছোঁ মাত 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 মাত। মুগাৰে সাজ পিন্ধি লৈ
গাবলৈ ওলাইছোঁ। जवानी जाने मन हसीन दिल मिले तो दिल जवा निसार हो गया। जवानी जाने मन हसीन दिल मिले तो दिल जवा निसार हो गया। शिकारी खुद यहाँ शिकार हो गया। ये क्या सितम हुआ, ये क्या जुल्म हुआ, ये क्या गजब हुआ, ये कैसे कब हुआ। न जानो मैं न जाने वो जवानी जाने मन हसीन दिल मिले तो दिल जवा निसार हो गया। न जानो मैं न जाने वो धन्यवाद। এবাৰ মই নীলিমা খাতুন বাইদেউৰ এটি গীত গাবলৈ ওলাইছোঁ। তুমি আহিবা বুলি বাৰে বাৰে মই, তুমি আহিবা বুলি বাৰে বাৰে মই পদূলি মুখলৈ চাওঁ।
খুব সুন্দৰ এই 12 বছৰ বয়সতে ইমান ধুনীয়া গীত গাইছে আমি একচুৱেলি আশাই কৰা নাছিলোঁ ইমান ধুনীয়া গীত শুনিম বুলি সঁচাকৈ ভাল লাগিছে আৰু গীত আমি শুনিম আমি অনুষ্ঠানত সামৰিব লাগিব বেছি দীঘলীয়া নহ'ব তুমি গানৰ বাহিৰে কিবা কিবি কৰা নেকি আৰু মই পঢ়ি ভাল পাওঁ খুব পঢ়ে একচুৱেলি পঢ়িব লাগিব গীতৰ মাজতেও পঢ়া শুনা কৰিব লাগিব তোমাৰ গানৰ এই যি যাত্ৰা এই যাত্ৰাত তোমাৰ গুৰু হিচাপে তোমাক অৱদান দি আহিছে কোন কোন গুৰুৰ ওচৰত তুমি শিক্ষা দান কৰিছা প্ৰথমে মই দীপা হাজৰিকা মেমৰ ওচৰত শিকিছিলোঁ তাৰপাছত মই দেৱদত্ত ছাৰৰ ওচৰত শিকিলোঁ আৰু এতিয়া বৰ্তমান মই দিলীপ কোঁৱৰ দাদাৰ ওচৰত শিকি আছোঁ আৰু ক্লাছিকেলৰখিনি মই মিউজিক কলেজত মৃদুপৱন ছাৰৰ পৰা শিকি আছোঁ একচুৱেলি গীত গোৱাৰ লগতে ক্লাছিকেলটো সকলোৱে কৰিব লাগিব আপোনালোকৰ ল'ৰা ছোৱালীক এনেকৈ উৎসাহ দিব আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম আৰু বেছি দীঘলীয়া নকৰোঁ আমি অনুষ্ঠান সামৰ কাষলৈ যামগৈ সেয়েহে তোমাৰ আৰু এটি গীতেৰে আমি অনুষ্ঠান সামৰিম মই এতিয়া এটি বিহু গাবলৈ ওলাইছোঁ দেশতে সাজিম ঘৰে খনি তৰাই জ্বলাব চাকি চাকি তৰাই জ্বলাব চাকি জোনবাই বেজে তেতিয়া বুলি পৰ্যৱতা বয়স তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত জোনবাই বেজে তেতিয়া বুলি পৰ্যৱতা বয়স তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত
পৰিয়ালবৰ্গ মই তোমালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ ভৱিষ্যত উজ্জ্বল হওক এই কামনাৰে আমাৰ আজি অনুষ্ঠান আমি ইমানতে শেষ কৰিম এই ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট দিবলৈ নাপাহৰিব